আপোনালোকক যদি গাঁৱলীয়া মানুহৰ জীৱনৰ কথা ক'বলৈ যাওঁ মানে কৈ শেষ কৰিব নোৱাৰি। চাওক, গাঁৱলীয়া মানুহখিনি প্ৰকৃততে বহুত কষ্ট কৰে। আজিকালি বাৰু বহুতে পঢ়ি শুনি গাঁৱৰ পৰা গৈ কিনে বাহিৰত চাকৰি কৰিছে আৰু গাঁৱৰ পৰা মানে আজিকালি গাঁৱৰ ল'ৰাবিলাক মানে পঢ়ি শুনি আজি শিক্ষিত হৈছে। তো এইটো ভাল লগা বিষয়। গাঁৱত মানে কিছুমান অভাৱ আছে যদিও তাৰমানে অভাৱৰ মাজত থাকিও মানুহখিনিয়ে যে সৎ পথত চলি আছে তাক ভাল লাগে, মানে কৈ ভাল লাগে। মই এইটো ক'ব বিচৰা নাই যে টাউনৰ মানুহখিনি বেয়া, চহৰৰ মানুহখিনি বেয়া, সেইটো মই ক'বলৈ যোৱা নাই। মই গাঁৱৰ কথাখিনি ক'বলৈ গৈ আছোঁ। গাঁৱত যেতিয়া এজন ব্যক্তিয়ে মানে খেতি কৰে, গৰু হাঁহ পালন কৰে, গৰু কুকুৰা হাঁহ পালন কৰে, মানে এইবিলাক দৃশ্য মানে কিবা এটা এনেই ভাল লাগে। ঘৰখনত থাকি এনেই ভাল লাগে। চোতালত কুকুৰা এজনী চিঞৰি থাকে, চৰাই দুজনীমান পৰি থাকে, মানে এইফালে ছাগলীয়ে মাতে, সিফালে আপোনাৰ এইটো গাহৰিয়ে গঁৰালত কান্দি থাকে। তো মানে বহুতেই ভাল লাগে। এইফালে গৰু গোহালিত থাকে, মানে এইবিলাক দৃশ্য কিবা এটা ভাল লাগে। আৰু গাঁৱলীয়া মানুহৰ জীৱনৰ কথা কৈতো শেষ কৰিব নোৱাৰি। কিবা এটা বহুতেই এনেই ভাল লাগে। আৰু আপোনালোকে বহুতে হয়তো মানে চহৰৰ পৰা গাঁৱলৈ আহিছে, আৰু যেতিয়া গাঁৱলৈ আহে আপোনালোকে নিজেই চাগে কিবা এটা অনুভৱ কৰে, চাগে আমাৰো যদি গাঁৱতে এটা ঘৰ থাকিলহেঁতেন, তেনেকৈ হয়তো চাগে বহুতে ভাবে। কাৰণ গাঁৱত থকা আমেজটোৱে বেলেগ। যেতিয়া বিহু আহে, সেই বিহু সময়ত একেলগে যেতিয়া সকলোৱে মিলি কিনে এসাঁজ লগতে ভাত খোৱা বা ফূৰ্তি কৰা, এইবিলাক আমেজ মানে আপুনি গাঁওবাসীয়ে বাহিৰত টাউনত নেপাবগৈ। কাৰণ গাঁৱৰ ভিতৰত যদি আপুনি এইখিনি পায়, ইয়াত মৰম চেনেহো পাব। কিন্তু এইটো ক'ব যোৱা নাই যে টাউনত আপুনি মৰম চেনেহ নাপাব, পাব। কিন্তু টাউন আৰু চহৰ আৰু গাঁৱৰ মাজত পাৰ্থক্য হৈ ৰ'ব। তাৰমানে মই এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ। মই এইটো ক'ব বিচৰা নাই মই গাঁৱলীয়া কাৰণে মই গাঁৱলীয়া মানুহখিনিক বা গাঁৱলীয়া পৰিৱেশক মই অকল ভাল বুলি কৈ থকা নাই। টাউনীয়া পৰিৱেশো ভাল। কিন্তু মই ক'ব বিচাৰোঁ যে গাঁৱত থাকি মই যিখিনি দেখিছোঁ, আমি কেতিয়াবা টাউনলৈ যাওঁ, তো গাঁৱত যিখিনি পাওঁ সেইখিনি আমেজ মানে আমি টাউনত নাপাওঁ। সেইটো চাগে আমাৰ মনোভাৱবিলাক তেনেকুৱা হ'ব পাৰে। কিন্তু মই ক'ব বিচাৰোঁ গাঁৱৰ পৰিৱেশটো বহুতেই ভাল। কাৰণ মই দেখিছোঁ বহুত চহৰৰ পৰা আহে, গাঁৱৰ পৰা পটককৈ যাবলৈ নিবিচাৰে। মানে কিবা এটা ভাল পায় গাঁৱত আহি কিনে, গাঁৱত থাকি গাঁৱৰ মানুহখিনিৰ লগত হাঁহি ধেমালি কৰি, মানে কৈ মানে গাঁৱৰ পৰিৱেশৰ কথা, গাঁৱৰ মানুহৰ মৰম চেনেহৰ কথা কৈ মানে শেষ কৰিব নোৱাৰি। ইমানেই এটা ভাল লাগে মানে। গাঁও বুলি ক'লে এনেই সকলোৱে ভালেই পায়। গাঁৱত যেনেকৈ এতিয়া বিলত মাছ মাৰিবলৈ যোৱা, পথাৰত ধান কাটিবলৈ যোৱা, পথাৰত হাল বাবলৈ যোৱা, ৰুবলৈ যোৱা, মাছ মাৰিবলৈ যোৱা, এইবিলাক মানে খুবেই ভাল লাগে। হয়, অলপ কষ্ট আছে, কিন্তু সেইবিলাক কষ্ট কৰি কিন্তু দেহাটোও মানে গাঁৱলীয়া মানুহখিনি সুস্থ হৈ থাকে। আজিকালি বাৰু মানুহবিলাকে কষ্ট কৰিবলৈ এৰিলে। কষ্ট কৰিবলৈ এৰাৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ তাৰমানে ৰোগে এতিয়া দেহত প্ৰত্যেকৰে বাঁহ লৈছে বুলি ক'ব লাগিব। কাৰণ একমাত্ৰ কথাটো হ'ল যে মানে কষ্ট কৰিবলৈ এতিয়া লাহে লাহে মানুহে বাদ দিছে। আগৰ মানুহবিলাকে মানে পুৱাতে উঠি পথাৰলৈ গৈছিল, গৰু হাল লৈ, ম'হৰ হাল লৈ কিনে, আৰু মানে বহুত কৰ্মিক আছিল। মানে এনেই নাছিল, সকলোৱে কাম কৰিছিল। কোনেও কাকো মানে কাম কৰি দিব লগা হোৱা নাছিল। চবেই কামবিলাক মানে কৰিবলৈ জানে, আৰু পৰাপক্ষত ইজনে সিজনক আকৌ ঘৰত গৈ সহায়হে কৰিছিল। তো তেনেকৈ মানুহবিলাক কৰ্মিক আছিল, কামত বিজি আছিল। সেইটো কাৰণে বেমাৰ আজাৰবিলাকো কম আছিল, আৰু প্ৰিয় খাদ্যবিলাক খাব পাইছিল। কাৰণ নিজে খেতি কৰে, নিজেই চব উৎপাদন কৰে। কিন্তু আজিকালি চব কিনা হৈ গ'ল।